নমস্কাৰ মেধা শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি 2018 আৰু 2019 বৰ্ষৰ মেট্ৰিকত অহা যিখিনি MCQ সেইখিনি আলোচনা কৰিলোঁ। এতিয়া আমি 2020 আৰু 2022ত অহা MCQখিনি আলোচনা কৰিম। 2021টো আমি নাই লোৱা কাৰণ 2021ত মেট্ৰিক পৰীক্ষা নাই হোৱা, তোমালোকে জানা। ঠিক আছে, তো নেক্সট কুৱেশ্যন নম্বৰ 1ত আহিছোঁ। সোডিয়াম হাইড্ৰক্সাইড আৰু এটা কথা বস্তুখিনি হেল্পফুল হ'লে কমেণ্ট বক্সত জনাবা। বাকী ষ্টাৰ্ট কৰিছোঁ। সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাৰ 10 ml HCl দ্ৰৱ এটাৰ ইয়াত এলটো স্মল হ'ব হা, দ্ৰৱ এটাৰ 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একেটা সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ 20 ml লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ পৰিমাণ হ'ব। আচ্ছা, প্ৰথমতে সোডিয়াম হাইড্ৰক্সাইড এইটো এটা কি ক্ষাৰ বা কি বেছ, ঠিক আছে, আৰু HCl তো তোমালোকে জানাই এচিড বা অম্ল। ঠিক আছে, এহেঁতি যদি ৰিয়েকশ্যন কৰে কি ফৰ্ম হ'ব? NaCl সোডিয়াম ক্লৰাইড, এই সোডিয়ামটো আৰু এই ক্লৰিনটো হয়, আৰু কি হ'ব? হাইড্ৰজেন এটা, এইটো এটা হাইড্ৰজেন, হাইড্ৰজেন হাইড্ৰজেন মিলি H2O। ঠিক আছে, এইটো চবেই জানে। কি বুলি ক'লে যে 10 ml যদি সোডিয়াম হাইড্ৰক্সাইডে কিমান 8 ml HCl লগত লগ লাগি পেলাই যদি কি কৰে, ইয়াক প্ৰশমিত কৰে, মানে ইটোৱে সিটোক কেঞ্চেল আউট কৰি দিয়ে, তেতিয়াহ'লে কি বুলি কৈছে যে 20 ml যদি লোৱা তেতিয়াহ'লে কি হ'ব? 20 ml যদি লোৱা HCl কিমান ml ল'ব লাগিব সেইটো সুধিছে। গতিকে চিধা চিধি কথা, 10ৰ লগত 2 পূৰণ কৰি 20 পাইছোঁ, গতিকে 8ৰ লগত 2 পূৰণ কৰি কি পাম? 16 পাম। গতিকে 16 ml কি আমাৰ কাৰেক্ট এনচাৰ। গতিকে কি লিখিবা? 16। ঠিক আছে, পিছৰটো লুৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব? লোহাৰ টাৱা ন, ঠিক আছে, এপ্লাইং গ্ৰীজ, তো গ্ৰীজ ব্যৱহাৰ কৰি, তো লোহাৰ টাৱাত যদি তুমি গ্ৰীজ লগোৱা আৰু তাক যদি গৰম কৰি দিয়া কি হ'ব? পট 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 চাউণ্ড ওলাব। ঠিক আছে, আৰু মানে টাৱাখন কিবা হৈ পৰিব ন, তাত লেয়াৰ এটা বনি যাব। হয়, এইটো নহ'ব। এপ্লাইং পেইণ্ট, ৰং ব্যৱহাৰ কৰি, অভিয়াছলি নহয় ন, ৰং ব্যৱহাৰ নকৰোঁ আমি লোহাৰ টাৱাত। নেক্সট জিংকৰ প্ৰলেপ দি, অভিয়াছলি এইটোৱে হ'ব। ঠিক আছে, ইয়াক আমি জিংকৰ প্ৰলেপ দি দিলে কি হ'ব? ইয়াক মামৰে ধৰাৰ পৰা বচাই ৰাখিব পাৰিম। নেক্সট কুৱেশ্যন নম্বৰ 3, এটা পৰমাণুৰ ইলেক্ট্ৰনিক বিন্যাস হ'ল 2H7। তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? তো ইয়াত ইহঁতৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন যিকেইটা যদি মিলি যায় মানে, ঠিক আছে, এইটো বাদেই দিয়া, প্ৰথম ইলেক্ট্ৰনিক কনফিগাৰেশ্যনকেইটা লিখি লওঁ। 7 মানে কিমান? 2 5 হ'ব ইলেক্ট্ৰনিক বিন্যাস। হয়, ইয়াৰ কিমান হ'ব? ইয়াৰ হ'ব 2 7 7 2 9 P5 P50 মানে 15 ফচফৰাছ। অ'কে, ইয়াৰ কিমান হ'ব? 2 8 8 10 2 5 15। নেক্সট হৈ গ'ল আৰ্গন, 2 8 8 8 2 8 18। তো ইলেক্ট্ৰনীয় বিন্যাসকেইটা লিখি দিলোঁ। এতিয়া চোৱা, বাহিৰৰ যিটো খোলা থাকিব এইটো ধৰা নিউক্লিয়াছটো, এইটো হৈ গ'ল তোমাৰ ফাৰ্ষ্ট চেল, এইটো হৈ গ'ল ছেকেণ্ড চেল। ঠিক আছে, ছেকেণ্ড চেলত চোৱা, এই ফ্ল'ৰিনৰ আৰু কি আৰু এই এলিমেণ্টটোৰ ইহঁতৰ যিটো বাহিৰৰ খোলাত থকা ইলেক্ট্ৰনৰ সংখ্যা সমান। ঠিক আছে, গতিকে ইহঁতৰ কেমিকেল প্ৰপাৰ্টিবিলাক একেই হ'ব। আৰু ক'ব গ'লে এই 2H7টো কি? 2 8 7, এইটো মানে কিনো? এইটো 17 কাৰ? ক্লৰিনৰ। ঠিক আছে, আৰু আমি জানো কি যে তোমাৰ ফ্ল'ৰিন আৰু ক্লৰিন একেটা বৰ্গত থাকে। ঠিক আছে, 17 নম্বৰ বৰ্গত থাকে। হয়, 17 গ্ৰুপ। ঠিক আছে, যি লিখিছোঁ G4 গ্ৰুপ। হয়, তো ফ্ল'ৰিন ক্লৰিন ব্ৰমিন আয়ডিন ইহঁতি একে ধৰণৰ প্ৰপাৰ্টি দেখায় নহয় জানো? ইহঁতি অধাতু হয়, আৰু ইহঁতি হাইড্ৰজেনৰ লগত লগ লাগি পেলাই কি বনায়? এচিড বনায়, হাইড্ৰক্লৰিক এচিড, হাইড্ৰফ্লৰিক এচিড, হাইড্ৰব্ৰমিক এচিড, হাইড্ৰ আয়ডিক এচিড। ঠিকে আছে, হয়, গতিকে ইহঁতৰ প্ৰপাৰ্টিখিনি কি হ'ব? গতিকে আমাৰ এনচাৰটো কি? 2। পিছৰটোলৈ আহিছোঁ। তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰমন উপযুক্ত পৰিমাণত ক্ষৰিত নোহোৱাৰ বাবে হয়? থাইৰক্সিন মানে ভালকৈ নোলোৱাৰ কাৰণে কোনটো বেমাৰ হয়? অভিয়াছলি গইটাৰ বা কি গৰল ৰোগ হয়। থাইৰয়ড গ্ৰন্থিটো ক'ত থাকে? আমাৰ ডিঙিৰ ওচৰত থাকে। হয়, গতিকে ডিঙিৰে প্ৰব্লেম হ'ব মানে যদি এইটো কমকৈ নিঃসৰিত হয় বা উপযুক্ত পৰিমাণত যদি নিঃসৰিত নহয়। ঠিক আছে, নেক্সট, যদি জিনীয় গাঁথনি ওখ আৰু চাপৰ হ'ব লাগিছিলে, চাপৰ টিৰিযুক্ত গছৰ সংকৰণ ঘটোৱা হয়, পিছৰ অপত্যজনত কোনবিধ গছৰ কোন ধৰণৰ গছ পাম? ঠিক আছে, তো টি যদি হয়, টি কেপিটেল টি আৰু স্মল টি ইহঁতি যদি ইহঁতক যদি তুমি ক্ৰছ কৰিলে কি পাবা? টি পাবা।
ঠিক আছে, এইটো আমি পাইছিলোঁ নহয় P1 জেনেৰেশ্যনত আমি কি পাম আমি তল পাম, চব ওখ পাম, হয় গোটেইবিলাক ওখ পাম, গতিকে কি লিখিম কেৱল ওখ। আনচাৰ আমাৰ 5 2 2। নেক্সট 6 নম্বৰ, অবাত শ্বসন সংঘটিত হয় ক'ত? মাইটকণ্ড্ৰিয়াত। অভিয়াছলি নহয়, ক্ল'ৰ'প্লাষ্ট না, কোষ কেন্দ্ৰ নহয়, কোষ পৰশ হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যন, খুব সৰু সৰু আখৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচাৰিবা? কৈছে সৰু সৰু আখৰ পঢ়িবলৈ, তো দেখা দেই কথা। প্ৰথম চোৱা, সৰু আখৰ আমুক ডাঙৰকৈ লাগে নহয় জানো? এতিয়া চোৱা অবতল লেন্সখনত কি হয়, অবতল লেন্সখনত তোমাৰ ইমেজটো অকণমান হয়, যদি অবজেক্টটো বা লক্ষ্য বস্তুটো যদি ইমান হয় ন, তেতিয়াহ'লে এইখিনি কাটি কুটি পেলাই এডালটো ইয়াৰ ওৰ মাজেদি যাব, এডাল ওৰ মাজেদি যাব, অকণমান আৰু অকণমান ভাল হ'ব ৰ'বা, এডাল কি হ'ব ইয়াৰ মাজেদি পাৰ হৈ যোৱাৰ নিচিনা লাগে আৰু এডাল ওৰ মাজেদি পাৰ হৈ যায়, তো ইমেজটো অকণমানি ওলায়। তো ইমান মানত ধৰা ইমেজটো ৰ'বা দেই, তো ইমেজটো কি হয় ইমানমান হয়, যদি এইটো লক্ষ্য বস্তু হ'ব ইমেজটো কি হয় সদায় অকণমানি হয়। যদি ইমেজটো অকণমানি হয় তেতিয়াহ'লে কি হ'ব, আমি অবতল লেন্স ব্যৱহাৰ নকৰোঁ। ঠিকে আছেনে? হয়। নেক্সট কি কৈছে, উত্তল লেন্স, এই দুখনৰ ভিতৰত কোনোবা এখন হ'ব। এতিয়া চোৱা, 50 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্স, 5 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্স, এই দুটাৰ ভিতৰত কোনোবা এটা এনচাৰ হ'ব। আৰু এনচাৰটো আমি 5 চেণ্টিমিটাৰ বুলি ফিলহাল কাৰণে লিখি থৈছোঁ। ইয়াৰ এক্সপ্লেনেশ্যনটো অকণমান দীঘল হ'ব, এইটো বেলেগ এটা ভিডিঅ'ত আমি আলোচনা কৰিম। ঠিক আছে, অতি সোনকালে সেই ভিডিঅ'টো তোমালোকে পাই যাব চাগে। ঠিক আছে, তো এতিয়াৰ কাৰণে 5 চেণ্টিমিটাৰ বুলি কৈ থৈছোঁ, পিছত ভালকৈ এইটো আলোচনা কৰিম। নেক্সট, তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস? নন কনভেনশ্যনেল চ'ৰ্চ অফ এনাৰ্জি। পৰম্পৰাগত মানে কি? পৰম্পৰা, প্ৰতিষ্ঠা, অনুশাসন। ঠিক আছে, মানে যিটো আগৰ পৰা চলি আহিছে। ঠিক আছে, যিটো আগৰ পৰা প্ৰথম পৰা মানে আমি ইউজ কৰি আছোঁ, জীৱাশ্ম ইন্ধন অভিয়াছলি আগৰ পৰাই কৰি আছোঁ, অপৰম্পৰাগত নহয়, এইটো পৰম্পৰাগতই। তাপভিত্তিক কিবাকিবি জ্বলাই পেলাই আমি আগৰ পৰাই তাপ শক্তি মানে প্ৰকল্প আমাৰ আছে অলৰেডি। ঠিক আছে, আগৰ পৰাই আছে। হাইড্ৰ' পাৱাৰ আগৰ পৰাই আছে। সৌৰ শক্তি এইটো নিউ। ঠিক আছে, গতিকে এনচাৰ কি হ'ব? সৌৰ শক্তি হ'ব অপৰম্পৰাগত। নেক্সট কুৱেশ্যন, চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়? চিলিয়াৰী মাচল বা চিলিয়াৰী পেশী। নেক্সট, এটা দ্ৰব্যই ৰঙা লিটমাছক নীলা কৰি ইয়াৰ pH হ'ব পাৰে। এইটো 2016ত আহিছে আৰু 2018তো আহিছে, এইবিলাকৰ কমন কুৱেশ্যন। ঠিক আছে, তো কি হ'ব এনচাৰ? এনচাৰ অভিয়াছলি আগৰ দুটা ভিডিঅ'ত মই কৈছোঁৱেই। ঠিক আছে, তো কি হ'ব 0 পৰা একচুৱেলি এনেকুৱা হ'ব, 0 পৰা 14লৈকে কি থাকে, আমি pHটো জোখোঁ, মানে 7টো কি হ'ব নিউট্ৰেল হ'ব, 7ৰ ৰাইট চাইডে কি আছে 10 আছে, গতিকে এনচাৰ কি হ'ব 10 হ'ব। একচুৱেলি আগৰ ভিডিঅ'টোত ভালকৈ এক্সপ্লেইন কৰিছোঁ আমি। ঠিক আছে, আৰু এবাৰ কৈ দিছোঁ, এটা দ্ৰব্যই ৰঙা লিটমাছক নীলা কৰে। ৰঙা লিটমাছক নীলা কোনে কৰে? বেছে কৰে। ঠিক আছে, বা কি কৰে? ক্ষাৰক বা ক্ষাৰে কৰে। ঠিক আছে, ক্ষাৰকে কৰে। গতিকে ক্ষাৰকৰ pH কি হ'ব? 7তকৈ বেছি, 14তকৈ কম। ঠিক আছে, বা 14 সমান বা 14তকৈ কম, মানে ইয়াত 7 আৰু 14ৰ মাজত কি আছে 10 আছে, গতিকে এনচাৰ 10। পিছত লৈ আহিছোঁ, মেণ্ডেলিভৰ পৰ্যাপিত তালিকা ব্যৱহাৰ কৰি কে মৌলৰ অক্সাইডটোৰ সংকেত হ'ল। তো মেণ্ডেলিভৰ পিৰিয়ডিক টেবুলখন আমাৰ এইখিনিৰ লগতো অলপ মিলেই, তো এইটো হ'ব ইয়াৰ এনচাৰটো K2O, পটাছিয়াম অক্সাইড। ঠিক আছে, তো এইটো নৰ্মেলি আমি যেনেকৈ মানে মেণ্ডেলিভ বুলি কথা নাই, নৰ্মেলি তুমি পৰ্যাপিত তালিকাখন, আমাৰ যিখন আধুনিক পৰ্যাপিত তালিকা, সেইখন লৈ কৰিলেও প্ৰায়বিলাক মিলে মানে। ঠিক আছে, অক্সাইড। তো পটাছিয়াম ক'ত আছে? পটাছিয়াম প্ৰথম বৰ্গত আছে। তো প্ৰথমতে কি আছে? হাইড্ৰজেন আছে, তাৰ তলত কি আছে? লিথিয়াম আছে, তাৰ তলত কি আছে? ছ'ডিয়াম আছে, তাৰ তলত কি আছে? পটাছিয়াম আছে। এই গোটেইবিলাকৰ অক্সাইডবিলাকৰ ফৰ্মুলা কি? H2O, লিথিয়াম, Li2O, তাৰপিছত তোমাৰ Na2O, ঠিক আছে, আৰু K2O। গতিকে কি হ'ব আমাৰ? পটাছিয়াম অক্সাইড, এইটো আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, নেক্সট, স্ফাইগমোমেনোমিটাৰ এবিধ যন্ত্ৰ যাক মানুহৰ ডেছ জুখিবলৈ ব্যৱহাৰ কৰা হয়। তোমালোকে জানা এইটো ৰক্তচাপ বা ব্লাড প্ৰেছাৰ। উদ্ভিদত থকা বৃদ্ধিৰোধক হৰম'নবোৰ হ'ল গ্ৰ'থ ইনহিবিটিং হৰম'ন, মানে কোনে গ্ৰ'থটো ৰখাই দিয়ে? এপচাইচিক এচিড অভিয়াছলি। বাকীকেইটা কি হ'ব? বাকীকেইটা অক্সিন হৈ গ'ল, চেট্ৰকাইনিন হৈ গ'ল, জিবাৰেলিন হৈ গ'ল, এইবিলাক গ্ৰ'থ হৰম'ন। ঠিক আছে, নেক্সট, এজোপা হালধীয়া আৰু ঘূৰণীয়া বীজ বহন কৰা, হালধীয়া আৰু ঘূৰণীয়া, য়েল্ল' আৰু ৰাউণ্ড বীজ বহন কৰা, আৰু আনজোপা সেউজীয়া আৰু সুতুৰা, সেউজীয়াটোক তুমি স্মল আৰ বুলি ক'বা, আৰু এইটো কি বুলি ক'বা? স্মল ৱাই স্মল আৰ, মানে। ঠিক আছে, তো সিহঁতক যদি ক্ৰছ কৰিলে কি হ'ব? বতৰমাহৰ গছজোপা যেতিয়া সংকৰণ ঘটোৱা হয়, দ্বিতীয় জনুৰ গছবোৰ যি অনুপাত পোৱা যায় সেইটো হ'ল, এইটো প্ৰথম জনু চোৱা, মই ইয়াত ডায়েগ্ৰাম আঁকিয়ে থৈছোঁ,
এইটো হৈ গ'ল আমাৰ P1 জেনেৰেশ্যন ঠিক আছে আৰু এইটো হৈ গ'ল আমাৰ P2 জেনেৰেশ্যন সৰি এইটো F1 জেনেৰেশ্যন আৰু এইটো হৈ গ'ল আমাৰ F2 জেনেৰেশ্যন ঠিক আছে আমাক কি বুলি কৈছে দ্বিতীয় জনো সেকেন্ড জেনেৰেশ্যন কি হ'ব 9টা তোমাৰ ৰাউন্ড য়েল্লো হ'ব তাৰ পিছত 3টা ৰাউন্ড গ্ৰীন হ'ব 3টা ৰিংকল য়েল্লো আৰু এটা তোমাৰ কি হ'ব ৰিংকলড গ্ৰীন ঠিক আছে গতিকে আমি ইয়াৰ পৰা অনুপাত কোনটো পাওঁ 9:3:3:1 এটো হৈ গ'ল আমাৰ এনসাৰ নেক্সট 15 নম্বৰ লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎপ্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব এটো কমন কোৱেশ্চনে আগতো কেইবাবাৰ কৰিছো তো ইয়াত বেছি এক্সপ্লেইন নকৰো জাস্ট কথাটো কৈ থম হা প্ৰথমতে আমাক কি লাগে সৎপ্ৰতিবিম্ব লাগে মানে কি হ'ব লেন্সখনৰ তুমি পিছফালে পাবা ঠিক আছে ৰাইট সাইডে পাবা হ'ব লেফট সাইডে যদি লক্ষ্যবস্তু থাকে ৰাইট সাইডে বা সোঁ সাইডে আমি কি পাম তোমাৰ ইমেজটো পাম ঠিক আছে এটো সাইডে আহিব ফাৰ্স্ট পইণ্ট সেকেন্ড কি কৈছে লক্ষ্যবস্তুৰ সমান আকাৰৰ এটো F1 এটো টুৱাইস F1 লক্ষ্যবস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব পাবলৈ হ'লে তুমি লক্ষ্যবস্তুটো ক'ত পাতিব লাগিব এই যেটো ফোকাস দৈৰ্ঘ্য আছে ঠিক আছে এটো O এই যেটো ফোকাস দৈৰ্ঘ্য এই ফোকাস দৈৰ্ঘ্যটো যেটো দুগুণ ঠিক আছে মানে টুৱাইস F1 তো ইয়াত যদি তুমি প্লেস কৰা তেতিয়ালে কি হ'ব তোমাৰ যেটো ইমেজটো এটো ফৰ্ম হ'বগৈ ইমান মনত গৈ বা F মানে এটো সিধাকে F ঠিক আছে নে এটো বেছি এক্সপ্লেইন নাই কৰা কাৰণ আগতে দুবাৰ কৰিলো গতিকে হিয়া মানে এটো এড্ৰেছ ভিডিঅ সেটো হৈ গ'ল আমাৰ হট প্ৰতিবিম্ব আৰু এই যেটো AB আৰু যেটো আমাৰ A' B' এই দুইটা কি সমান ঠিক আছে গতিকে आंसर কি হ'ব লেন্স ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব নেক্সট আমাৰ 16 ৰামধেনু দা ফৰ্মেশন অফ ৰেইনবো কেলে হয় কোট হয় হদিছে সূৰ্যৰ একে দিশত না সূৰ্যৰ বিপৰীত দিশত হয় সূৰ্যৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে ওপৰ এটা নহয় গতিকে আমাৰ आंसर কি 2 occurs in the opposite direction of as the sun ঠিক আছে বুজি পাইছো ওকে তো এআই আছিল আমাৰ তোমাৰ কি আছিল MCQ 2020 আৰু 2022 কোৱেশ্চন আনসাৰ ইয়াৰ ভিতৰত এটা বস্তু আছে এটা অকমান এক্সপ্লেইন কৰিবলগীয়া এটো মানে ডিটেইল পিছত আলোচনা কৰিম কাৰণ অলৰেডি ইয়াত দীঘল হলেই এনসাৰটো 5 cm হয় বুলি কৈ থৈছো ঠিক আছে ইয়াৰ পিছৰ ভিডিঅ'টোত বা কোনবা এটা ভিডিঅ'ত আমি এটো ভালকে আলোচনা কৰি দিম আশা কৰো বস্তুখিনি হেল্পফুল হৈছে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং